হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই উঠিছোঁ মানে কি প্ৰায় 7টামান বজাত উঠিছোঁ আৰু উঠি মেলি মুখ হাত ধুই ল'লোঁ। তাৰপিছত এয়া কুহুমীয়া গৰম পানী তাত মৌ অলপমান দি লৈছোঁ, সেয়া খাইছোঁ। মানে এইটো মোৰ আগৰ ৰেগুলাৰ আছিলে কৰাটো মানে, কিন্তু মানে মাজতে মোৰ এৰ খাই গ'ল কিয় নাজানো। মানে মোৰ সময়ো নিমিলা হ'ল, ৰাতিপুৱা উঠোঁ দেৰিকৈ, ৰাতি শুওঁ দেৰিকৈ, মানে একদম টাইম টেবুল চব খেলি মেলি। সেইকাৰণে মানে আকৌ এতিয়া ঘৰতে আছোঁ যিহেতু আকৌ বুলি ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া মই অলপমান এইখিনি খাই বৈ অলপমান কিতাপখন ওপৰে চাইছোঁ, যিহেতু বেছি সময় নায়েই, মই কোৰ্টলৈ যাব লাগিব, কিন্তু হ'লেও অলপমান কিতাপখন চাইছোঁ। কিছুমান কাম মানে সদায় ৰেগুলাৰ কৰি থাকিলে ভাল আৰু মই ভাবোঁ। অলপমান এৰ খাই গ'লে এৰ খায়ে যায়। আৰু এতিয়া মই কোৰ্ট আহি পালোঁহি। কোৰ্টত আজি আছিলে লোক আদালত, সেইকাৰণে মানে আমাক মাতিছিলে, আহিলোঁ। আৰু লোক আদালত হৈ যোৱাৰ পিছত আমি গোটেই ফ্ৰেণ্ডখিনি মিলি তাত ফটো মাৰিলোঁ। ওচৰতে পাৰ্ক আছিলে, পাৰ্ক মানে ৰেষ্টুৰেণ্ট টাইপ, আৰু তাত পাৰ্কৰ নিচিনাকৈ বহিব জেগা আছে। আৰু এইখন আমাৰ কোৰ্টখন। আৰু আজি ইয়াৰ নেক্সট দিনাখন হয়। আজিও মই অলপমান সোনকালে উঠিছোঁ, কাৰণ মই নামঘৰলৈ যাম, সেইকাৰণে গা পা ধুই সোনকালে আজৰি হৈ ল'লোঁ। আৰু এইযোৰ কাপোৰ এযোৰ উলিয়াই লৈছোঁ আৰু মই এতিয়া ওলাই ৰেডি হৈ গ'লোঁ। আৰু এতিয়া ৰেডি হৈ ৰখি আছোঁ, ঘূৰি অহা নাই, মানে ওলাই হোৱা নাছিলে। এয়া নামঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। এয়া আমি আহি পালোঁহি। ইমান ধুনীয়া পৰিৱেশ, গোটেইখন কৃষ্ণচূড়া ফুলি আছে। আৰু এতিয়া আমি নামঘৰলৈ বুলি গৈ আছোঁ, আৰু দেখিছে ইমান ধুনীয়াকৈ কৃষ্ণচূড়া ফুলি আছে। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া হয়। এয়া আমি আহি পালোঁহি নামঘৰৰ ভিতৰত। আৰু দেখিছে এয়া ফুল চিঙি আছে, মানে মোক খঙি উঠি গ'ল ফুল চিঙি থকা দেখি তাত। তাৰপিছত এয়া আমি চাকি বন্তি জ্বলালোঁ, জ্বলাই আজৰি হৈ নামঘৰটো গোটেইফালে ঘূৰিলোঁ। কিন্তু নামঘৰটো মানে নতুন যোনটো নামঘৰ আছিলে সেয়া তাত মানে মেৰামতি চলি আছিলে। আৰু এইটো পুখুৰীটো, ইয়াত কাছ আছে, কিন্তু মই নেদেখিলোঁ, খুৰীহঁতে দেখিলে বাৰু।
আৰু গোটেই নামঘৰটো মানে মই আগফালে পিছফালে গোটেইখন চালোঁ। আৰু এতিয়া আমি আকৌ ভিতৰলৈ আহিলোঁ। এতিয়া নাম গাব, তাকে বহিছোঁহি আৰু। এয়া আমি এতিয়া আকৌ যাবলৈ ওলালোঁ আৰু ঘৰলৈ। আমি এতিয়া ক'ত কি খাম ভাবি ফুৰিছোঁ আৰু বিচাৰি পোৱা নাই। এয়া আমি ঘৰলৈ বুলি আকৌ আৰম্ভ কৰিলোঁ যাত্ৰাটো। এইফালৰ ৰাস্তাটো মানে বহুতেই ধুনীয়া, গোটেই মানে কৃষ্ণচূড়া ফুল ফুলি আছে, বহুত ভাল লাগিলে। আৰু গছ মানে গোটেইখিনি গছেই আছে বেছিভাগ। আৰু এয়া আমি বেঙেনা খোৱা পাইছোঁহি মানে আমাৰ কলেজখনৰ ওচৰত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ।